নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এনসিসি বি আৰু সি সাৰ্টিফিকেট এক্সামত কিমান মাৰ্কছৰ এক্সাম পাতে আৰু কিমান মাৰ্কছ থিয়ৰী, কিমান মাৰ্কছ প্ৰেক্টিকেল আৰু কিমান সময় থিয়ৰী লিখিবলৈ দিয়া হয় তাৰ ওপৰতে মই ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলি ভাবিছো। আপোনালোকে শেষলৈকে চাব। এনসিসি বি আৰু সি সাৰ্টিফিকেট এক্সামত 350 নম্বৰ যদি থিয়ৰী থাকে তেতিয়া 150 নম্বৰ প্ৰেক্টিকেল থাকে। যদি 375 নম্বৰৰ থিয়ৰী থাকে তেতিয়া 125 নম্বৰৰ প্ৰেক্টিকেল থাকে। আৰু তাৰে থিয়ৰী লিখাৰ সময়টো হৈছে 3 ঘণ্টা। তাৰে ভিতৰত আপোনালোকে 375 হওক বা 350 নম্বৰে হওক আপোনালোকে লিখিব লাগিব। আৰু মই প্ৰেক্টিকেলৰ কথা ক'ব বিচাৰিছো। প্ৰেক্টিকেল ড্ৰিল ল'ব আপোনালোকক। ড্ৰিলৰ আপুনি কিমান ধুনীয়াকৈ ড্ৰিল কৰিছে তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ ড্ৰিলৰ মাৰ্কছ দিব। ৱেপন ট্ৰেইনিং থাকিব, ৱেপন ট্ৰেইনিঙৰ প্ৰেক্টিকেল থাকিব। ৱেপন ট্ৰেইনিঙত আপোনালোকে ৱেপন ট্ৰেইনিঙৰ বিষয়ে সুধিব আৰু ৱেপনৰ পাৰ্টছসমূহৰ বিষয়ে সুধিব আৰু বিভিন্ন প্ৰকাৰৰ ৱেপন থ'ব আৰু তাৰ ভিতৰত কোনটো কি ৱেপন হয় তাক সুধিব। তাৰপিছত ফায়াৰিঙৰ পজিশ্যনৰ বিষয়ে সুধিব পাৰে, আপোনালোকে সেইটো চাই যাব। আৰু ডিষ্টেঞ্চবিলাক সুধিব, কিমান ৰেঞ্জ থাকে তাৰ ওপৰত সুধিব। আৰু তাৰ বাদেও আৰু সুধিব FCBC বিষয়ে সুধিব, ফিল্ড কাপ, বেটেল কাপৰ বিষয়ে সুধিব আপোনালোকক। মেপ ৰিডিঙৰ বিষয়ে সুধিব, মেপ কেই প্ৰকাৰ আৰু কি তেনেকৈ সুধিব আপোনালোকক। এই যিমানখিনি সুধিব আপোনালোকক আগতীয়াকৈ সেইবোৰ আপোনালোকক কেম্পত আপোনালোকক ক্লাছ কৰিব আৰু প্ৰেক্টিকেলো কৰাব, প্ৰেক্টিকেলসমূহো কৰাব। মুঠতে বি আৰু সি সাৰ্টিফিকেট এক্সামত যিবোৰ কুৱেশ্যন আহিব এনচিচি বুকখনত থকাৰ উপৰিও আপোনালোকৰ এনচিচি কেম্পত ক্লাছ কৰিব। ক্লাছত যিসমূহ ক্লাছ কৰে তাৰ ওপৰতে প্ৰশ্নবোৰ আহিব আৰু প্ৰশ্নবোৰ প্ৰেক্টিকেলো সুধিব আৰু থিয়ৰীও আহিব। তাৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকে যিমান মাৰ্কছ পাব পাৰে আপোনালোকৰ নিজৰ কাৰণে ভাল হয়। আৰু যিমান পাৰি আপোনালোকে এনচিচি কেম্পটোতে গুৰুত্ব সহকাৰে নোটছবোৰ বনাই ৰাখিব। কিতাপখন আছে, কিতাপৰ পৰাও আপোনালোকে লিখি প্ৰেক্টিছ কৰিব, আপোনালোকৰ মনত ৰৈ যাব। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আৰু ভাল হ'ব আপোনালোকৰ এক্সাম, বি আৰু সি সাৰ্টিফিকেট এক্সাম ভাল হ'ব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। এনচিচিৰ ওপৰত ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব।